গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছো দিয়ক। হি যে পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি যে 100% পাকিস্তানী এজেণ্ট। পিছে কওকচোন, কওক মামা, শুনিবলৈ বৰ ইচ্ছা যায় আছে। সঁচাই গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় নে নহয়? পিছে মামা, গৌৰৱ গগৈটো জানা মতে তাৰ কাটাৰ বেৰাৰ তলেদি লুকাই লুকাই যোৱা নাই, প্লেন দিয়ে গৈছে চৰকাৰৰ অনুমতি লৈ, হয় নে নহয়? আপুনিওতো আমি শুনিছো বাংলাদেশত বহুবাৰ গৈছে। আপুনি কি তাৰ কাটাৰ বেৰাৰ তলেদি গৈছে নেকি? এই প্লেন দিয়ে গৈছে, সকলোৱে জানে। পাকিস্তানত গ'ল বুলি পাকিস্তানী এজেণ্ট হৈ গ'ল নেকি? আপুনি যেনেকৈ বাংলাদেশত গৈছে বাংলাদেশী এজেণ্ট নহয়, আমি কোনো আপোনাক বাংলাদেশী এজেণ্ট নকওঁ। তেনেহ'লে গৌৰৱ গগৈক আকৌ কিয় পাকিস্তানী এজেণ্ট বুলি কোৱা হয়? আপোনাৰ হাতত বোলে কিবা প্ৰমাণ আছে, আমাক দেখাই দিয়ক, তেতিয়াহে আমি বিশ্বাস কৰিম। এনে আমি বিশ্বাস নকৰোঁ। হ'বও পাৰে আজিকালি মানুহৰ বিশ্বাস নাই, হয়নে নাই নাজানো আৰু, এবাৰ দেখাই দিয়ক আপুনি। কিন্তু মই ভাবা মতে নহয়।